হয়, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ যদি কোনো হিন্দু লোকে মাটি বিক্ৰী কৰিবলগীয়া হয় আৰু সেই মাটি যদি কোনো মুছলমান লোকক বিক্ৰী কৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব লাগিব তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। আৰু এই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ আহিছোঁ জনীয়া অঞ্চলৰ কৃষক নেতা জয়নাল আবদিন ডাঙৰীয়াৰ ওচৰত। আৰু জয়নাল আবদিন ডাঙৰীয়াই এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমি জানিবলৈ যত্ন কৰিম। হয় দাদা, আপোনাৰ ওচৰত আহিছোঁ। আপুনি নিশ্চয় জ্ঞাত যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক মুৰব্বী আৰু তেখেতে অসমৰ যিহেতু সাংবিধানিক মুৰব্বী আৰু তেখেতে এটা কথা ঘোষণা কৰিছে যে যদি কোনো হিন্দু লোকে মুছলমান লোকৰ ওচৰত মাটি বিক্ৰী কৰে তেতিয়াহ'লে তেখেতৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব বা তেখেতক জনাব লাগিব। গতিকে আপোনালোকে আমি বা অসমবাসীয়ে আজি হিন্দু মুছলমান ভাই হিচাপে আমি চলি আছোঁ তথা যুগ যুগান্তৰ আপোনাৰ হিন্দু লোকে মানুহক মাটি বিক্ৰী কৰি আছে। আৰু আপোনালোকে আমি জানি আহিছোঁ যে কোনো বিদেশীৰ ওচৰত যাতে কোনো অসমীয়াই বা স্বদেশীয়ে মাটি বিক্ৰী নকৰে বা সেইটো অনুমতিও নাপায়। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মন্তব্য যে হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব, এই যি মন্তব্য, আৰু আপুনি জ্ঞাত যে বৰপেটা জিলাত আপোনাৰ মোটামুটি আজি বহুদিনৰ পৰাই যদি আপুনি ভুল নহয় তেতিয়াহ'লে 5-6 বছৰৰ পৰা আপোনাৰ কিন্তু কোনো হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰে বা তাৰ অনুমতি কিন্তু জিলা প্ৰশাসনে দিয়া নাই। গতিকে আপুনি এই সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিছে? হয়, প্ৰথমতে মই এই সন্দৰ্ভত ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো নীতি গ্ৰহণ কৰিছে, প্ৰথমতে এই নীতিৰ সম্পূৰ্ণ বিৰোধিতা আমি কৰিছোঁ। কাৰণ হিন্দু মানুহে মুছলমান মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব লাগিলে অনুমতি ল'ব লাগিব, আৰু মুছলমানেও যদি হিন্দুৰ ওচৰত মাটি বিক্ৰী কৰিব লাগে তথাপি মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব। গতিকে এই ক্ষেত্ৰত আমি কৃষক সভাৰ পক্ষৰ পৰা আমি উদ্বেগেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আচলতে এইটো এটা ফেচিবাদী ষড়যন্ত্ৰ নিশ্চিতভাৱেই চলিছে। কাৰণ মেদিপট্টা মাটিৰ মালিক সেইজন ব্যক্তিৰ যিজনৰ নামত পট্টা হৈছে, তাৰ নামত মেদি হৈছে, তাৰ নামত ডকুমেণ্টছ আছে। গতিকে এই মন্তব্য যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে কৃষক সমাজ আৰু অসমৰ জনগণৰ মাটিৰ ওপৰত যি অধিকাৰ, সেই অধিকাৰ হৰণ কৰিব বিচাৰিছে। গতিকে এইটোৰ তীব্ৰ বিৰোধিতা আমি কৰিছোঁ। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাম যে সাম্প্ৰদায়িকতাৰ গইনা লৈ এইবিলাক মন্তব্য যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে, নহ'লে কিন্তু এইটো শুভলক্ষণ নহয়। আৰু যি মন্তব্য কৰিছে স্বাভাৱিকভাৱেই আমাৰ মাটি আমাৰ অধিকাৰ, চৰকাৰৰ পাৰ্মিশ্যন লৈহে আমি বিক্ৰী কৰোঁ। এতিয়া অৰ্থনৈতিকভাৱে মানুহবিলাক যি অৱস্থাত আছে, কোনোবাৰ যদি এটা ল'ৰা চিকিৎসাধীন অৱস্থাত আছে, তেওঁ মাটি বিক্ৰী কৰিব লাগে, সেই সময়ত যদি আমি মুখ্যমন্ত্ৰীৰ অনুমতি লৈ চাই থাকিব লাগে তেতিয়াহ'লে সেই চিকিৎসাৰ অভাৱত সেই ল'ৰাটো মৃত্যুবৰণ কৰিব। গতিকে এই তুলঙা মন্তব্যৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰত থাকিব লাগে। আৰু যদি নহয়, কৃষক সভাৰ পক্ষৰ পৰা নিশ্চিতভাৱেই এই প্ৰতিক্ৰিয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, সিদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাৰ প্ৰসংগত এটা কথা কৈছে, মই বলীয়া হেৰি গোটেইখিনি মই নকওঁ, বলীয়া হেৰি মোক জোকাই নতলিব। আমি আচৰিত হৈছোঁ। আমি অসমৰ ৰাইজে আমাৰ চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি সংগ্ৰাম আন্দোলন কৰোঁ, কিন্তু সেই বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকতো আমি মুখ্যমন্ত্ৰী হিচাপে আমি দেখোঁ। আমাৰ গতিকে এই এজন মুখ্যমন্ত্ৰী হৈ যি মন্তব্য কৰিছে, গতিকে এইটো এটা অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা শব্দটো ব্যৱহাৰ কৰিছে। ইয়াৰে পৰাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰত থাকিব লাগে। আৰু যধে মধে এইবিলাক কথা কৈ মানুহৰ মাজত যাতে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ বিৰত থাকিব লাগে। যিটো মন্তব্য কৰিছে হিন্দু মুছলমান সাম্প্ৰদায়িকতাৰ ৰং লগাব খুজিলেও এই ক্ষেত্ৰত হিন্দু আৰু মুছলমান সকলোৱে সমানেই আক্ৰান্ত হ'ব। কাৰণ হিন্দু মানুহে যদি মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিবলৈ অনুমতি লাগে আৰু মুছলমানে যদি হিন্দুৰ পৰা কিনিবলৈ গ'লে মুখ্যমন্ত্ৰীৰ অনুমতি লাগে, আমি বুজিব পৰা নাই। এইটো সম্পূৰ্ণৰূপে ফেচিবাদী এটা ষড়যন্ত্ৰহে। কাৰণ মেদিপট্টা মাটিৰ পৰাও কৃষক লগতে অসমৰ ৰাইজক
মাটিৰ অধিকাৰ হৰণ কৰিব বিচাৰিছে। গতিকে এই নীতিৰ বিৰুদ্ধে নিশ্চিতভাৱে অহা দিনত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। না মই আপোনাক এটা কথা ক'ম যে যেনেকৈ আপুনি এতিয়া কাদঙত আছে, কাদঙত আপোনাৰ 8ৰ পৰা 10 ঘৰ বেংগলী হিন্দু লোক আছে আৰু সেই লোকসকলে ধৰক এতিয়া বিপদত তেওঁলোকে মাটি বিক্ৰী কৰিব লাগে আৰু ইয়াতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। সেই যে 10 ঘৰৰ এঘৰ মানুহে মাটি বিক্ৰী কৰিব আৰু সেই 9 ঘৰে তেওঁলোকৰ সেই মাটিখিনি কিনিব নোৱাৰিব। তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যদি যায় যে ছাৰ আমি 10 ঘৰ বেংগলী মানুহ আছোঁ, এঘৰে এতিয়া এই মহাবিপদত মাটি বিক্ৰী কৰিব লাগে, গতিকে তাতো মুছলমানৰ বাদে কোনো মাটি কিনা মানুহ নাই, সেইজন মানুহৰ কেনে অৱস্থা হ'ব? একেবাৰে সেই মানুহজন আত্মহত্যাৰ বাহিৰে তাৰ কোনো গত্যন্তৰ নাথাকিব। ঠিক আপুনি কোৱাৰ দৰে কোনোবা ঠাইত মানে হিন্দু মানুহ বেছি আছে, মুছলমান মানুহ অলপ সংখ্যক আছে, মেধিপট্টা মাটি তেওঁ কিবা কাৰণত বিক্ৰী কৰিব লাগে, তেতিয়া যদি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুমতি নোহোৱাকৈ মাটি বিক্ৰী কৰিব নোৱাৰে, নিশ্চিতভাৱে তেওঁলোকে মানে তেওঁলোকৰ সমস্যা হৈ থাকিব। সদৌ শেষত তেওঁলোকে নিজে ইচ্ছাকৃতভাৱে আত্মহত্যাৰ দৰে কঠোৰ পথ অৱলম্বন কৰি তেওঁলোকে মৃত্যুবৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ এই কথাষাৰ বা যিটো অনুমতি তেওঁৰ পৰা ল'ব লাগিব বুলি কৈছে, এইটো আপুনি সাম্প্ৰদায়িক বুলি ক'ব নেকি? আচলতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপি আৰু RSSৰ মানে সকলো কামৰ অন্তৰ্নিহিত এটা লক্ষ্য উদ্দেশ্য থাকে, সেইটো হৈছে সাম্প্ৰদায়িকতা। কিন্তু সেইটো প্ৰয়োগ কৰিবলৈ গৈ যিহেতু আমাৰ অসমৰ জনগণ সকলোৱে এতিয়া সচেতন, সেইটো প্ৰয়োগ কৰিবলৈ গৈ কেতিয়াবা তেওঁলোকে ভাহি উঠে। এই ক্ষেত্ৰতো নিশ্চিতভাৱে এটা সাম্প্ৰদায়িকতাৰ ৰূপ মানে ইয়াত অন্তৰ্নিহিত আছে। সেইটো যদিও থাকে, কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ হিন্দু মুছলমান সকলোৱে সমানে আক্ৰান্ত হ'ব আৰু এইটোৰ বিৰুদ্ধে কোনো সাম্প্ৰদায়িকতাবাদৰ কথা নহয়। আমি অসমবাসী ৰাইজ হিচাপে, আমি অসমৰ কৃষক হিচাপে আমাৰ অধিকাৰ, আমাৰ মাটিৰ অধিকাৰ ৰক্ষাৰ কাৰণে আমি আন্দোলন নিশ্চিতভাৱে গণতান্ত্ৰিকভাৱে গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ঈশা নিউজক আপুনি ইমানখিনি সময় দিয়াৰ বাবে। তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য আৰু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই মন্তব্য যদি প্ৰয়োগ কৰা যায় বা মানি চলা যায়, তেতিয়াহ'লে হিন্দু মুছলমান সকলো উভয় সম্প্ৰদায়ৰ লোক ইয়াত আক্ৰান্ত হ'ব বা ক্ষতিগ্ৰস্ত হ'ব। ইয়াত সাম্প্ৰদায়িকতাৰ কোনো কথা নাহে। আপোনালোকে চাই আছিলে ঈশা নিউজ, আবুল হুছেইনৰ প্ৰতিবেদন। ধন্যবাদ।